আৰু এই মুহূৰ্তৰ খবৰ জোৰাবাটৰ প্ৰতিবাদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতি বৰ্ণিহাটত অসমৰ বাহনত আক্ৰমণক লৈ ক্ষোভ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অসমৰ ক্ষুব্ধ টেক্সি চালকৰ এই মুহূৰ্তত আমাৰ সতীৰ্থ দীপাংকৰ দাস তাত উপস্থিত আছে সমান্তৰালভাৱে আমাৰ সতীৰ্থ মৃদু পৱন থাকিব ইনপুট এডিটৰ নীলয় ভট্টাচাৰ্যও থাকিব কিন্তু প্ৰথমে জোৰাবাটৰ এয়া দৃশ্য দেখুৱাই লৈছোঁ জোৰাবাটত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে অধিক তথ্য জনাবলৈ দীপাংকৰ প্ৰাঞ্চল চাওক ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা এই গোটেই প্ৰতিবাদৰ যিখিনি সময় সেই সময় কিন্তু যিমানেই বাগৰিছে সিমানেই দীঘলীয়া হ'বলৈ ধৰিছে মাত্ৰ কেইটামান মিনিটৰ পূৰ্বে পুনৰ অসমীয়া বাহনৰ ওপৰত আক্ৰমণ কৰিছে মেঘালয়ৰ দুৰ্বৃত্তই ঘটনাটো সংঘটিত হৈছে জোৰাবাটৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত অৰ্থাৎ মেঘালয়ৰ বৰ্ণিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্বৃত্তৰূপী ছাত্ৰ সংগঠনৰ নামত একাংশ যি তাত আন্দোলনকাৰী বা প্ৰতিবাদকাৰী তাত অৱস্থান গ্ৰহণ কৰিছিল তেওঁলোকে অসমৰ পৰা যোৱা বাহনসমূহ তেওঁলোকে তাৰ পৰা ঘূৰাই পঠাইছে কেইবাখনো বাহনৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে কিন্তু গোটেই সহায় সহযোগিতাৰ ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ ডাঙৰ প্ৰশ্নবোধকৰ চিন কিন্তু এই মুহূৰ্তত আমি দিশ উন্মোচন কৰিব বিচাৰিছোঁ সেয়া হৈছে মেঘালয় আৰক্ষী অসম আৰক্ষীয়ে বাৰম্বাৰ মেঘালয় আৰক্ষীৰে যোগাযোগ কৰিছে মেঘালয় আৰক্ষীক অনুৰোধ কৰিছে যে আপোনালোকে তাত হৈ থকা প্ৰতিবাদসমূহ বন্ধ কৰাবলৈ আপোনালোকে চেষ্টা চলাওক কিন্তু মেঘালয় আৰক্ষীয়ে কিন্তু সেইসমূহ প্ৰতিবাদ অধিক উৎসাহ যোগায় তেওঁলোকে সেই প্ৰতিবাদ কৰিবলৈ যেন তেওঁলোকে নমাই দিছে একাংশ দুৰ্বৃত্তৰূপী সংগঠনৰ নেতা কৰ্মীসকলক যাৰ বাবে অসমীয়া বাহনৰ ওপৰত পুনৰ আক্ৰমণৰ নিচিনা ঘটনা সংঘটিত হৈছে ছুইফ্ট ডিজায়াৰ দুখন গুৱাহাটীৰ পৰা শ্বিলং অভিমুখী আছিল সেই দুখন বাহনত আক্ৰমণ কৰাৰ তথ্য আহি পৰিছে কিছু ভিজুৱেলছ আমি এই মুহূৰ্তত নিউজ 18 অসম নথিছে দৰ্শকসকলক দেখুৱাইছোঁ কিন্তু তাৰ লগে লগেই কিন্তু এয়া হৈছে পথ অৱৰোধৰ দৃশ্য অৰ্থাৎ প্ৰায় এটা ঘণ্টা সময় উকলি গৈছে এই মুহূৰ্তত জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইদৰে অসমৰ চালক সন্থাৰ চালক মালিকসকলে বৰ্তমান এইদৰে অৱস্থান গ্ৰহণ কৰিছে আৰু কেমেৰাটো লগে লগে যদি মই পেন কৰোঁ ওলোটা ফালে যদি দেখুৱাওঁ তেতিয়াহ'লে এই যান জঁটৰ ছবি এয়া হৈছে মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী অহা যান বাহনৰ ছবি খুবেই দীঘলীয়া হৈছে বৰ্ণিহাট পৰ্যন্ত এই যান জঁট বৰ্তমান বৃদ্ধি হোৱাৰ খবৰ আমি লাভ কৰিছোঁ গতিকে এয়া অৰ্থনৈতিক অৱৰোধ হ'বলৈ গৈ আছে খুব সাধাৰণভাৱে আৰম্ভ হোৱা গোটেই প্ৰতিবাদৰ কাৰ্যসূচীয়ে কিন্তু এক প্ৰকাৰ জংগী ৰূপ ধাৰণ কৰিছে ওৰে নিশা প্ৰতিবাদকাৰীয়ে জোৰাবাটৰ এই স্থানতে থাকি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁলোকে এই মুহূৰ্তত হুংকাৰ প্ৰদান কৰিছে মই প্ৰতিবাদকাৰী অৰ্থাৎ যিসকল চালক আছে যিসকল চালকে গোটেই প্ৰতিবাদক সন্মুখৰ পৰা নেতৃত্ব দি আছে তেওঁলোকৰ সৈতে কিছু কথা বাৰ্তা হ'ম কাৰণ গোটেই বিষয়টোৰ অসমীয়াৰ আৱেগ জড়িত হৈ আছে কাৰণ অসমীয়া মানুহ সহজ সৰল অসমীয়াৰ আৱেগ অনুভূতিৰ কথাবোৰ আহে কিন্তু অশিক্ষিত ৰূপী পৰিচিত চুবুৰীয়া মেঘালয়ৰ যিসকল লোক আছে এই লোকসকলৰ সেই দুৰ্বৃত্তৰূপী বা তেওঁলোকৰ যি এই লোমহৰ্ষক কাণ্ড সেই কাণ্ডত কিন্তু হাৰি যোৱা নাই ৩-৪ বছৰীয়া শিশুও যোৱাকালি সংঘটিত হোৱা ঘটনাটোৰ আমি প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ কিন্তু তাৰ পাৰ্শ্বক্ৰিয়া সময় বাগৰাৰ লগে লগে কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ কিন্তু আমি দেখিবলৈ পাইছোঁ দাদা চাওক এই খুব গোটেই বিষয়টো খুব দুৰ্ভাগ্যজনক আমাৰ অসমীয়া আমাৰ আৱেগ আছে যাৰ বাবে আমি খুব সহজ সৰল ভাষাৰে এই প্ৰতিবাদ আমি কৰি আছোঁ কিন্তু বৰ্ণিহাটত পুনৰ দুখন অসমৰ গাড়ীক টাৰ্গেট কৰিলে দুৰ্বৃত্ত আমাৰ সৰলতাটোক তেওঁলোকে দুৰ্বলতা বুলি ভাবি মূৰ্খামি কৰিছে আমি এতিয়াও ধৈৰ্য ধৰি আছোঁ আমি আশা কৰি আছোঁ দুয়োখন চৰকাৰে আলাপ আলোচনা কৰি এটা স্থায়ী সিদ্ধান্তৰ কিমান আলোচনা কৰিব দাদা যোৱা 18 ছেপ্টেম্বৰৰ কথা মোৰ মনত আছে মই নিজে বাতৰি কৰিছিলোঁ নিউজ 18ত সেই ঘটনাৰ আজি এবছৰ নহওঁতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্বল স্থিতিৰ কাৰণে আমি মেঘালয়ত গৈ পিঠি পাতি দিবলগীয়া হয় আমাৰ মুখ্যমন্ত্ৰী যদি সক্ৰিয়ভাৱে অসমৰ চালকসকলৰ পক্ষত থিয় দিলে হয় আমাৰ যন্ত্ৰণা বুজি পালে হয় তেতিয়াহ'লে মেঘালয়ক আমি শিকাই দিব পাৰিলোঁ হয় যে মেঘালয়খনৰ ঔকাত কি আছে মেঘালয়খনে পানী এমাহ সেই একেই কথা এমাহ মাত্ৰ পৰ্যটক নোযোৱাকৈ থাকক পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল হোৱা মেঘালয় খাব নাপায় তেওঁলোকে শুকাই খিনাই মৰিব লাগিব অৰ্থনৈতিক তেওঁলোকৰ যিডাল মেৰুদণ্ড অসমে ইচ্ছা কৰিলে এক দিনত ভাগি দিব পাৰে সেই কথাটো কিয় বুজি নাপায় কাৰণ তেওঁলোক অশিক্ষিত তেওঁলোক জংগলী নিশ্চয় দীপাংকৰ মূল কথাটো হৈছে তাৰে একাংশ তথাকথিত মুখা পিন্ধা মানুহে এইবোৰ প্ৰশ্ৰয় দি আছে বাৰে বাৰে হৈ থাকে এইবোৰ আৰু তেওঁলোকে সাধাৰণতে সেই একাংশই মেনাৰ্ছ নাজানে আমাৰ সতীৰ্থ মৃদু পৱন আছে মৃদু পৱন বাৰে বাৰে মেঘালয়ত একাংশই অসমৰ গাড়ীক আক্ৰমণ কৰে অসমৰ পৰ্যটকক আক্ৰমণ কৰে ভয়ংকৰ কথা আজি গোটেই সীমা চেৰাই গৈছে আৰু কি তথ্য আছে আপোনাৰ লগত
চাওক ইতিমধ্যে দীপাংকত আছে যিটো পৰিস্থিতি যোৰাবাটৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি অৱগত কৰিছে তাত এতিয়াও যে উত্তেজনা হাম কটা নাই অৰ্থাৎ প্ৰতিবাদ সাব্যস্ত কৰি আছে বিশেষকৈ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে যিবিলাক মেঘালয়ৰ পৰা অহা বাহন বা মেঘালয়ৰ যিসকল পঞ্জীয়নভুক্ত বাহন তেওঁলোকে কেতিয়াও অসমত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আৰু অৰ্থনৈতিক অৱৰোধ এক প্ৰকাৰ হৈ পৰিছে বুলি ক'ব লাগিব কিন্তু কথাটো হৈছে কি কালি যিটো দিন ঠিক সন্ধিয়া ভাগৰ পৰা যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এইটো আচলতে প্ৰতিবাদ নে কিবা সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ আছিলে নেকি এই ধৰণৰ এটা প্ৰশ্ন অৱতাৰণা হৈছে কাৰণ গোটেই যদি ড্ৰেছ কোডটো চাই তেওঁলোকে যেনেধৰণৰ সাজ পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে সমান্তৰালকৈ অসমৰ বাহনক বাছি বাছি তেওঁলোকে আক্ৰমণ কৰিছিলে এই যিটো প্ৰতিবাদ এই প্ৰতিবাদক লৈ কিন্তু প্ৰশ্ন আছে আৰু ইয়াৰ পিছত কনৰাড চাংমা নেতৃত্বাধীন যিখন মেঘালয়ৰ চৰকাৰ এই কনৰাড চাংমা নেতৃত্বাধীন মেঘালয়ৰ চৰকাৰখনৰ যিটো স্থিতি হ'ব লাগিছিলে এই স্থিতি আচলতে খুব দুৰ্বল যেন এতিয়া আমাৰ অনুভৱ হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত এই যিসকল প্ৰতিবাদকাৰীসকলৰ পক্ষতে যেন বৰ্তমান অৱস্থান গ্ৰহণ কৰিছে কনৰাড চাংমা নেতৃত্বাধীন এই চৰকাৰখনে কিয়নো অসমৰ বাহনক তেওঁলোকে ক্ষতিপূৰণ দিয়া নহ'ব বুলি ঘোষণা কৰিছে লগতে ক্ষতিগ্ৰস্তসকলৰ কাষত তেওঁলোক থিয় নহওঁ বুলি কৈছে এই ধৰণৰ মন্তব্য কৰা দেখিবলৈ পাইছোঁ বা এটা নিৰ্দেশনা আহিছে এই কথাখিনি আচলতে কিছু পৰিমাণে উদ্বিগ্ন কৰি তুলিছে আৰু আজি দেখিবলৈ পোৱা গৈছে এই যি পৰিস্থিতি কালিৰ নিশাৰ যি পুৱতি নিশালৈকে এই ধৰণৰ ঘটনা সংঘটিত তাৰ পিছতো আচলতে আৰক্ষী প্ৰশাসন যি ধৰণে মেঘালয় আচলতে সষ্টম হ'ব লাগিছিলে তেওঁ সক্ষম হ'ব লাগিছিলে সেয়া হৈ নুঠিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই পাৰ্শ্বক্ৰিয়া এতিয়া যোৰাবাটত দেখিবলৈ পোৱা গৈছে ইয়াক কেতিয়াও ভাল লক্ষণ হ'ব নোৱাৰে দুইখন ৰাজ্যৰ দুইখন চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো সময়ৰ আহ্বান সমান্তৰালকৈ এই যিটো বাৰম্বাৰ আক্ৰমণ অসমীয়াৰ ওপৰত বা অসমৰ বাহনৰ যিটো আক্ৰমণ এই আক্ৰমণেও এক প্ৰকাৰ দুইখন ৰাজ্যৰ যিটো সংঘাত এই সংঘাতটো আচলতে বেছি বৃদ্ধি কৰাৰ এটা আশংকাই প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰাঞ্জল নিশ্চয় একাংশ দুষ্ট চৰিত্ৰৰ ডকাইতৰূপী দানৱৰ এইবোৰ কাৰ্য কাৰখানা ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্য আছে স্বাভাৱিকতে নিলয় এনেধৰণৰ কাৰ্যৰ বাবে এতিয়া মেঘালয়ৰ পৰ্যটনত প্ৰভাৱ পৰিব অৰ্থনীতিত প্ৰভাৱ পৰিব ৰাজ্যখনৰ বাবে ই দীৰ্ঘম্যাদী হ'বলৈ গৈ আছে নেকি প্ৰভাৱটো প্ৰাঞ্জল কেইটামান কথা প্ৰথমে কৈ লওঁ যে মেঘালয়ে এই গোটেই ঘটনাৰ পিছত কি কৰিলে প্ৰথম কথা হ'ল খাচী ষ্টুডেণ্টছ ইউনিয়নৰ 3 মুৰব্বী বিষয়াক ৰাইমণ্ড আৰু আন দুজনক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ইষ্ট খাচী হলৰ উপায়ুক্তই প্ৰেছ কনফাৰেন্সত গোটেই ঘটনাৰ বিৱৰণ দিলে 31টা বাহন ভঙা হৈছে তাৰপিছত কেইজনমান মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পৰিস্থিতিৰ কথা বিৱৰণী তাতে সামৰণি মাৰিলে কনৰাড চাংমাৰ এতিয়ালৈকে কোনো ষ্টেটমেণ্ট অহা নাই আনটো কথা হৈ গ'ল যে এতিয়ালৈকে মেঘালয় ইষ্ট খাচী হিলছৰ এছপিৰ কোনো স্পষ্ট একো ষ্টেটমেণ্ট অহা নাই আৰু পৰিস্থিতি যেনে আছে তেনেকৈ আগবঢ়াব দিছে বৰঞ্চ ডেপুটি CMে কৈছে যে আমি যিসকলে প্ৰতিবাদকাৰী আছে তেখেতসকলে যি বিচাৰিছে আমি আলোচনাৰ কাৰণে আমাৰ দুৱাৰ মুকলি আমি আলোচনাৰ বাবে প্ৰস্তুত মন কৰিবলগা কথা হ'ল যে খাচী ষ্টুডেণ্টছ ইউনিয়নে 5 দফীয়া এটা 5 চাৰ্টাৰ্ড পইণ্টৰ কিছুমান দাবী আছিলে সেই দাবীৰ ভিতৰত ৱৰ্ক পাৰ্মিট শ্ৰী চিমেন্টছৰ তাত প্ৰতিষ্ঠান লৈ পেলাই তেখেতসকলৰ বিৰোধিতা এইসমূহ দাবী লৈ চৰকাৰৰ কাষ চাপিছিলে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰিছিলে মেঘালয় কনৰাড চাংমাৰ চৰকাৰখনে আলোচনা কৰা নাছিলে তাৰ কাৰণে এই প্ৰতিবাদ আছিল মানে নিলয় প্ৰতিবাদকাৰীৰ বাবে দুৱাৰ মুকলি আছে কিন্তু যিসকল আঘাতপ্ৰাপ্ত হ'ল পৰ্যটক তেওঁলোকৰ বাবে অলপো অনুশোচনা নাই আপুনি কৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এটা ষ্টেটমেণ্টটো প্ৰকাশ কৰা নাই অতি আচৰিত নাই কৰা আনটো কথা আপুনি কৈছে যে ইয়াত এই গোটেইখিনিৰ পিছত মানে পৰ্যটন ক্ষেত্ৰৰ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত কি প্ৰভাৱ পৰিব এটা কথা মন কৰিব যে 2025ত মেঘালয়ত অসমৰ পৰা যোৱা পৰ্যটক যি মেঘালয়ত ৰাতিটো থাকি যায় আৰু পিছদিনাখন বা 2 ৰাতি থাকি তাৰ পিছদিনাখন হয় সেই সংখ্যা আছিলে 18.7% আৰু যি ৰাতিপুৱা গৈ গধূলি গুচি আহে আমাৰ নিচিনা মানুহ যি ৰাতিপুৱা যায় গধূলি গুচি আহে দুটামান ৱাটাৰফল চাই কেতিয়াবা ক'ৰবাত চাইট চিং কৰি গুচি আহোঁ তেনেকুৱা পৰ্যটকৰ সংখ্যা আছিলে প্ৰায় 36.9% অসমত 2025ত যেতিয়া পৰ্যটকৰ সংখ্যা আছিলে প্ৰায় 90.56 লাখ মেঘালয়ত আছিলে 18.46 লাখ তাৰমানে মন কৰিব যে আমি এটা চাৰ্কিটৰ কথা পাতোঁ অসমত যেতিয়া পৰ্যটকৰ কথা পাতোঁ উত্তৰ পূৰ্বত পৰ্যটকৰ কথা পাতোঁ আমি ফিড কৰোঁ মেঘালয়ক আমাৰ অসমে পৰ্যটক ফিড কৰে মানে মুম্বাইৰ পৰা কোনোবা আহিছে কাজিৰঙা চাইছে গুৱাহাটীত ঘূৰিছে লগতে শ্বিলং ঘূৰি আহিছে বা বাহিৰৰ পৰ্যটক যদি কোনোবা অসমলৈ আহিছে অসমত গৈছে মাজুলী গৈছে কাজিৰঙা গৈছে লগতে
মেঘালয় গৈ চেৰাপুঞ্জী বা শ্বিলঙলৈ ঘূৰি আহিছে চ' আমি পৰ্যটক ফিড কৰোঁ অকল পৰ্যটকেই নহয় কালি যদি মেঘালয়ৰ মানুহে যদি এয়াৰপৰ্টৰ ফেচিলিটি এভেইলেবল কৰিব লাগে যদি উমিয়ামত উমৰৈ এয়াৰপৰ্টত যদি সেই ফেচিলিটি নাই তেতিয়াহ'লে গুৱাহাটীত আহি পেলাই এই এয়াৰপৰ্টত আহি পেলাই উঠিবহি লাগিব মেঘালয়ত কোনো ৰেল কানেক্টিভিটি নাই শ্বিলঙত কোনো ৰেল কানেক্টিভিটি নাই আৰু ৰাজধানীৰ পৰা লৈ পেলাই চেন্নাইৰ পৰা লৈ পেলাই যদি কাশ্মীৰলৈকে যদি মেঘালয়ৰ মানুহে ট্ৰেইনত উঠিবলগীয়া হয় তেতিয়াহ'লে একেবাৰে শ্বিলঙৰ পৰা ইয়ালৈ আহিব লাগিব অকল শ্বিলং নহয় জাইণ্টে হিলছৰ পৰা শ্বিলং হৈ ইয়ালৈকে আহিব লাগিব ইয়াৰ ৰেলৱে ষ্টেচনত উঠি পেলাই যাব লাগিব সেই তেনে স্থিতিত মেঘালয়ৰ কি তেখেতসকলৰ কি মেণ্টেলিটি যে আমি ইয়াৰ পৰ্যটকে বোলে তেখেতসকলৰ ৰাস্তাৰ কাষত গৈ খোৱা বোৱা বনাওঁ লেতেৰা কৰোঁ সেইকাৰণে ফাইন ইম্প'জ কৰিছে দেওবাৰে তেখেতসকলৰ বোলে পৰ্যটকস্থলীত গৈ আমি হুলস্থুল কৰোঁ তেখেতসকলৰ গীৰ্জাত অসুবিধা হয় তেখেতসকলৰ শান্তি ভংগ হয় সেইকাৰণে বহু ঠাইত দেওবাৰত পৰ্যটক যোৱা বন্ধ কৰিছে এতিয়া আমাৰ তাত মানুহ গৈছে তেখেতসকলৰ প্ৰতিবাদ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদ চৰকাৰৰ বিপক্ষে আমাৰ ৩১খন গাড়ী ভাঙিছে লগতে আপুনি যি দৃশ্যৰ কথা কৈছে যে কণমানি ল'ৰা ছোৱালী কেঁচুৱা থকা সেই মাতৃ থকা গাড়ীখন ভাঙিছে ল'ৰা একেবাৰে ভয়ত পেপুৱা লাগি হস্পিটেলত গৈ পেলাই কান্দিছে তাৰ দায়িত্ব কোনে ল'ব ল'ব আমাৰ ইয়াত যদি গেটখন বন্ধ কৰি দিয়ে তেতিয়াহ'লে একো নহয় বন্ধাকবি গাজৰ এই মুহূৰ্তত বন্ধাকবি গাজৰ কয়লা কিছুমান অহা বন্ধ হ'ব পাৰে তাৰ উপৰি আৰু একো নহয় বন্ধাকবি আমি নাখালেও হ'ব স্কোৱাছ আৰু গাজৰ আমি নাখালেও হ'ব কিন্তু কথাটো হ'ল বাৰম্বাৰ ইয়াৰ আগতো এবাৰ হ'ল তেতিয়াও একেই কথা তেতিয়াও আমাৰ মানুহক আক্ৰমণ কৰিছিলে কিন্তু তেতিয়াও আকৌ পিছত ঠিক আছে কাৰণ কোৱাই হয় যে ইউ শ্বুড অলৱেজ হেভ এ গুড নেইবাৰ প্ৰতিবেশী ভাল হ'ব লাগে আৰু প্ৰতিবেশীৰ লগত সদায় ভাল কামতে ভাল সম্বন্ধতে থাকিব লাগে কাৰণ বিপদে আপদে প্ৰথম আপোনাৰ নিজৰ পৰিয়ালৰ মানুহ নাহিলেও প্ৰতিবেশী আহিব নিশ্চয় কিন্তু সদায় প্ৰতিবেশী এই কৰি থাকিব আৰু এটা কথা প্ৰাঞ্জল ইয়াত মই ক'ব বিচাৰোঁ নেচো নৰ্থ ইষ্ট ষ্টুডেণ্টছ এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যন নেচো ক'ত আছে নেচোটো মাত মাতিব লাগিছিলে ইয়াত কোনো সবল স্থিতি নাই নেচো সকলো ৰাজ্যৰ ছাত্ৰ সন্থ নিশ্চয় একেবাৰে নাই এতিয়ালৈকে এটা ষ্টেটমেণ্ট নাই নেচৰ হয় নিলয় গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি আৰু একাংশ মেঘালয়ৰ লোকৰ উগ্ৰ মানসিকতা অহংকাৰী মানসিকতা সেয়া বিভিন্ন সময়ত প্ৰতীয়মান হৈ আহিছে কেতিয়াবা কোনোবা এজন বিশিষ্ট মুধাফিতা ব্যক্তিয়ে সামাজিক মাধ্যমত পোষ্ট লিখে তাত কয় অসমৰ পৰ্যটকে আহি ঠাই লেতেৰা কৰে ইমান পৰ্যটকে তাত পুঁজি যোগান ধৰি আছে ইমান অৰ্থনৈতিক পুঁজি তাত দি আছে সেইখিনি কাম তেওঁলোকৰ দায়িত্ব হয় নিলয় 1 মিনিট সময় ল'ম নিশ্চয় এটা কথা ল'ম চাওক মেঘালয় আপুনি যিমানবোৰ জলপ্ৰপাত আছে আপুনি ভিডিঅ'ত দেখিছে আপুনি ইউটিউবত দেখিছে আপুনি ছ'চিয়েল মিডিয়াত দেখিছে মেঘালয়ত ধুনীয়াকৈ প্লেটো আছে মেডোজ আছে ডাঙৰকৈ মিনি পেহেলগাম আছে আপুনি আমাক কোনে সেইবোৰ প্ৰসিদ্ধ কৰিছে আমাৰ ইয়াৰ ইউটিউবাৰে গৈ তাত ইউটিউব বনাইগৈ আমাৰ ইয়াৰ ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটাৰ তাত বনাইগৈ তাৰ কাৰণে মেঘালয় চৰকাৰে কোনো পইচা নিদিয়ে আজি দেশত যদি সকলোৱে যদি এই ঠাইবোৰ চিনি পায় কাৰ কাৰণে চিনি পায় আমাৰ মানুহে তাত গৈ কৰিছে আমাৰ মানুহে বিয়াৰ শ্বুটিঙত লৈ পেলাই তাত সকলোবোৰ প্ৰি ৱেডিং শ্বুটিং পষ্ট ৱেডিং শ্বুটিং হানিমুন শ্বুটিং চব তাত সেইকাৰণে সেই ঠাইবোৰ প্ৰসিদ্ধ হৈছে নিশ্চয় তেখেতসকলে পইচা খৰচ কৰিছে ইয়াৰ কাৰণে নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা এইবোৰ নিলয় এই বিষয়বোৰ মেঘালয় চৰকাৰে হওক তাৰ মুধাফুটা ব্যক্তিসকলে হওক মৰ্মে উপলব্ধি কৰাটো প্ৰয়োজন ডাঙৰ কথা কৈ দিলে নহয় ইয়াত বহু অন্য বিষয় জড়িত হৈ আছে মৃদু পৱন